নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ লাষ্ট টাইমৰ বাবে আপোনালোকে লাষ্ট মিনিট ৰিভিজন হিচাপে ক্লাছটো চাব টপ 20 এমসিকিউ আমি লৈ আহিছো আপোনালোকৰ চেপ্টাৰ 6 ৰ পৰা সো জেনাৰেল সায়েন্সৰ এমসিকিউ হয় নিশ্চয়কৈ এক্সামত আপোনালোকৰ 1 বা 2 নম্বৰ আহিব তো 20 টাৰ ভিতৰত 1 2 নম্বৰ কনফাৰ্ম আছে আপোনালোকৰ ইয়াতে তো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব আৰু যিমান পাৰে বন্ধুসকলক শেয়াৰ কৰিব আৰু কাইলৈ আপোনালোকৰ যেহেতু এক্সাম অনুষ্ঠিত কৰা হ'ব তো আগতীয়াকৈ আমাৰ টিমৰ ফালৰ পৰা আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছো এক্সামৰ বাবে সকলো ক্যান্ডিডেটক তো যিমান পাৰে আপোনালোকে নিজৰ 100% দিব চেষ্টা কৰিব আৰু যেহেতু নেগেটিভ মাৰ্কিং নাই তো 100টা কৰি আহিলে আপোনালোক কোনো কথা নাই কিন্তু শুদ্ধখিনি কৰিবলৈ চেষ্টা কৰিব আৰু এক্সামলৈ কি নিব লাগিব আমি আপোনালোকক যেহেতু আগতে ডিসকাস কৰিলো ব্ল্যাক ডট পেন লগতে আপোনালোকে এডমিট কাৰ্ড আৰু ফটো আইডি প্ৰুফ এখন নিলে হৈ যাব আৰু অন্য বস্তু একো নিব নালাগে তো আৰম্ভ কৰিছো তো প্ৰথম কোৱেশ্যনত দিয়া আছে হেউজিয়া উদ্ভিদৰ পুষ্টি কি হয় সো স্বপোষিত পৰপোষিত আৰু পূৰ্ণগ্ৰাহী নে মিতজীৱী পুখী পুষ্টি তো হেউজিয়া উদ্ভিদৰ পুষ্টি হৈছে স্বপোষিত স্পন্টেনিয়াছ হয় স্পন্টেনিয়াছ হয় তো ইংলিছত আমি ট্ৰান্সলেট কৰিব নোৱাৰিলো তাৰ বাবে দুখিত তো অসমীয়াত আপোনালোকৰ যেহেতু কোৱেশ্যন ইংলিশ আৰু অসমীয়া মিডিয়ামত দুইটা ল্যাঙ্গুৱেজতে আহিব তো পঢ়ি চাব নিশ্চয়কৈ বুজি পাব 2 নম্বৰ কোৱেশ্যন দিয়া আছে কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম কি তো গ্লুকোজ হয় ফ্ৰুক্টোজ হয় নে গেলেক্টোজ নে প্ৰটিন তো কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম হৈছে কি শুদ্ধটো জনাব হেটো হৈছে গেলেক্টোজ নেক্সট 3 নম্বৰ চাব ডেছ এবিট এক শৰ্কৰা তো তলৰ চাৰিটাৰ ভিতৰত কোনটো এবিট এক শৰ্কৰা হয় গ্লুকোজ সুক্ৰোজ মাল্টোজ নে এটাও নহয় তো গ্লুকোজ হৈছে এবিট এক শৰ্কৰা নেক্সট 4 নম্বৰ দিয়া আছে কোনবিধ বিপাক কাৰ্য নিয়ন্ত্ৰিত কৰা পুষ্টি দ্ৰব্য বুলি কৈছে তো কাৰ্বোহাইড্ৰেট স্নেহ দ্ৰব্য নে ভিটামিন নে প্ৰটিন কাৰেক্ট আনসাৰ হ'ব ভিটামিন অপশন সি ইজ কাৰেক্ট নেক্সট আমি 5 নম্বৰ দিয়া আছে কোনবিধ প্ৰাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা তো প্ৰাণীত পায় আৰু উদ্ভিদত নোপোৱা শৰ্কৰাবিধ কি গ্লুকোজ ফ্ৰুক্টোজ মাল্টোজ নে গেলেক্টোজ তো কাৰেক্ট আনসাৰ হ'ব অপশন নাম্বাৰ ডি গেলেক্টোজ 6 নম্বৰ দিয়া আছে কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত থাকে বুলি কৈছে প্ৰটিন স্নেহ দ্ৰব্য প্ৰটিন কাৰ্বোহাইড্ৰেট নে এটাও নহয় শুদ্ধটো জনাব আমি ৰেপিড ৰিভিজন হিচাপে ক্লাছটো লৈছো যেহেতু অলপ স্পিডত গৈছো তো কাৰেক্ট আনসাৰ হ'ব কাৰ্বোহাইড্ৰেট 7 নম্বৰ দিয়া আছে কোনবিধ উৎসেচক অগ্নাশয় বখত পোৱা যায় বুলি কৈছে তো এমাইলোপেচিন ইপেচিন পেপচিন নে এটাও নহয় কাৰেক্ট আনসাৰ এমাইলপেচিন নেক্সট 8 নম্বৰ দিছে প্ৰাণীৰ পুষ্টি কি তো স্বপোষিত পৰপোষিত পূৰ্ণগ্ৰাহী নে মিতজীৱী পুখী পুষ্টি তো প্ৰাণীৰ পুষ্টি আছে পৰপোষিত নেক্সট 9 নম্বৰ দি আছে কোনবিধ আন্ত্ৰিক ৰসত থকা পাচক উৎসেচক বুলি কৈছে তো পেপচিন ৰেনিন ইৰেপচিন নে ট্ৰিপচিন তো কোনবিধ আন্ত্ৰিক ৰসত থকা পাচক উৎসেচক কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি ইৰেপচিন 10 নম্বৰ দি আছে এমিবাৰ পাচন কি বুলি কৈছে তো বহিকোষীয় আন্তঃকোষীয় অন্তঃকোষীয় নে এটাও নহয় তো এমিবাৰ পাচন হৈছে অন্তঃকোষীয় অপশন সি ইজ কাৰেক্ট নেক্সট তো 11 নম্বৰ দি আছে কোনবিধ যৌগই আমাৰ দেহত এন্টিবডি গঠন কৰে এটো ইম্পৰ্টেন্ট কোৱেশ্যন হয় আপোনালোকে ইম্পৰ্টেন্ট বুলি লিখি ল'ব পাৰে তো কাইলৈ এক্সামত দেখা পাব পাৰে আপোনালোকে কোনবিধ যৌগই আমাৰ দেহত এন্টিবডি গঠন কৰে প্ৰটিন লিপিড কাৰ্বোহাইড্ৰেট আৰু এটাও নহয় 11 নম্বৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ প্ৰটিন তো আমাৰ দেহত এন্টিবডি গঠন কৰা যৌগ হৈছে প্ৰটিন
12 নম্বৰ দিছে কাৰ্বহাইড্ৰেট এবিধ কি তো কাৰ্বহাইড্ৰেট কি হয় দেহ গঠনকাৰী দেহ সংৰক্ষক দ্ৰব্য নে শক্তি উৎপাদনকাৰী এটাও নহয় শুদ্ধটো জনাব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি শক্তি উৎপাদনকাৰী হৈছে কাৰ্বহাইড্ৰেট এবিধ হৈছে শক্তি উৎপাদনকাৰী যৌগ 13 নম্বৰ দিছে ৰোমন্থক প্ৰাণীৰ পাকস্থলীত দেশটা কোঠালি থাকে তো ৰোমন্থক প্ৰাণীৰ পাকস্থলীত কেইটা কোঠালি থাকে কাৰেক্ট আনসাৰ 4টা উদাহৰণ হিচাপে গৰু চাৰিঠেঙীয়া জন্তুবোৰৰ 4টা কোঠালি থাকে পাকস্থলীত 14 নম্বৰ নীল সেউজ হেলাই আৰু ৰঙা হেলাইত পোৱা হালুক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থবিধ কি হয় তো ফাইকলিছ ফাইকবিলিন নে ফাইকমাইসিস নে জেহুফিল তো 14 নম্বৰ কাৰেক্ট আনসাৰ হ'ব ফাইকলিছ অপচন এ ইজ কাৰেক্ট নেক্সট তো 15 নম্বৰ কোৱেশ্যনত দি আছে প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া কেনে ধৰণৰ বুলি কৈছে মন্থৰ হয় খৰঠগীয়া এটাও নহয় তো প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া হৈছে স্পীড বা খৰঠগীয়া 16 নম্বৰ চাব কোষীয় শ্বসন প্ৰক্ৰিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো হ'ল জেন্ট্ৰফিল এটিপি টিপিএ নে পিটিআই তো কাৰেক্ট আনসাৰ হ'ব এটিপি তো এটিপি ফুল ফৰ্মটো আপোনালোকে কমেণ্ট সেকশ্যনত জনাব ফুল ফৰ্মটো জনাব কমেণ্টত নেক্সট লালতিত থকা কোনবিধ উৎসেচকে অণুজীৱ ধ্বংস কৰে তো লালতিত থকা কোনবিধ উৎসেচকে অণুজীৱ ধ্বংস কৰে মিউচিন এমাইলেজ লাইসোজাইম নে টাইলিন কাৰেক্ট আনসাৰ হ'ব টাইলিন নেক্সট 18 নম্বৰ চাব তলৰ কোনবিধ উৎপাদনেৰে উৎসেচক গঠিত হয় তো প্ৰটিন শৰ্কৰা ভিটামিন আৰু চৰ্বি তো কাৰেক্ট আনসাৰ হ'ব চৰ্বি নেক্সট 19 নম্বৰ চাব তলৰ কোনবিধ পাচক ৰসত উৎসেচক নাথাকে তো লালতি পিত্তৰস জঠৰ ৰস অগ্নাশয় ৰস তো কোনবিধ পাচক ৰসত উৎসেচক নাথাকে কাৰেক্ট আনসাৰ হ'ব পিত্তৰস নাথাকে সৌৰ ৰশ্মিৰ ফটন কণাত নিহিত হৈ থকা শক্তি হ'ল কোৱাৰ্ক কোৱান্টাম নে কেৰোটিন নে কোষীয় শক্তি কাৰেক্ট আনসাৰ হ'ব কোৱান্টাম শক্তি তো ৰেপিড ৰিভিজন হিচাপে আমি টোটেল 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ তো কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি স্ক'ৰ আপোনালোকে প্লাছ কৰি গৈছিলে কিমান পাৰিলে জনাবলৈ নাপাহৰিব আৰু যেহেতু এক্সাম কাইলৈ আছে তো আজি ৰাতিটোৱে আপোনালোকে যিমানখিনি পাৰে ৰিভিজন কৰিবলৈ চেষ্টা কৰক ভিডিঅ'খিনি আকৌ এবাৰ চাবলৈ চেষ্টা কৰক বা আপোনালোকে পঢ়াখিনি যোনখিনি পঢ়িছিলে কপিবোৰ এবাৰ লুটিয়াই চাবলৈ চেষ্টা কৰিব নিশ্চয় আপোনালোকে কাইলৈ এক্সামত যদি এবাৰ হ'লেও দেখে এতিয়া আপোনালোকে নিশ্চয় মনত থাকিব যে কুৱেশ্যনটো এই ধৰণে আছিলে লিখিব পাৰিব বা কৰিব পাৰিব তো মেথছৰ প্ৰেক্টিছ কৰক মেথছৰ ক্লাছ এটা যদি পাৰোঁ সময় হয় দিব চেষ্টা কৰিম লগতে ইংলিছৰ এটা মাৰাথন সেশ্যন ল'ম যদিহে সময় হয় আজিৰ ভিতৰতে যিহেতু তো ছাপোৰ্ট কৰিবলৈ নাপাহৰিব তো আকৌ আপোনালোকক জনাওঁ যে আপোনালোকৰ এক্সামৰ বাবে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে এক্সাম ভাল হওক আৰু 100% দিবলৈ চেষ্টা কৰোঁ ধন্যবাদ